চাওক বিশুদ্ধ পানী সেৱন সুস্বাস্থ্যকৰ জীৱনৰ মূল মন্ত্ৰ। সুস্বাস্থ্যকৰ আৰু আপোনালোকে চাওক এতিয়া মানে পানীৰ কিমান সুবিধা। দিয়া হৈছে আৰু আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে মানে পানীৰ ব্যৱস্থা কৰিও দিয়া হৈছে। কিমান মৰ্ণিং গাইজ, এয়া মই আহিছোঁ মোৰ দেউতাকৰ ঘৰত। এয়া মোৰ দাদাৰ নিউ কাৰ। এয়া পানীৰ হাউচ। এয়া ডাঙৰ দাদাৰ পানীৰ নামত পানীৰ হাউচ। ইয়াৰ পৰা মানে আমাৰ গাঁৱত পানী ৰাতিপুৱাৰ পৰা মানে 1 ঘণ্টা 2 ঘণ্টা পানী ছাপ্লাই কৰা হয়। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে। এয়া চাওক, ইয়াৰ লাইনৰ কানেকশ্যন ইয়াৰ পৰা মানে ঘূৰাই দিয়া হয়, তেতিয়াহে মানে গাঁও অঞ্চলত যায় পানী আৰু কি। এয়া চাওক কিমান ডাঙৰ ডাঙৰ পাইপ চাইপবিলাক আৰু বহুত মোটা মোটা। এয়া ইয়াৰ ভিতৰত পানী জমা হয় আৰু ইফালে লেতেৰা পানী যোৱা হয় আৰু ইফালে মানে ফিল্টাৰ কৰা হয় পানী। এয়া ফিল্টাৰ কৰা হয়। এয়া চাওক আৰু প্ৰতিমাহে দৰমহাও পায় 6,500 কৰি ডাঙৰ দাদা। এয়া চাওক ইয়াতে পানী আছে আৰু এয়া পানী ধুনীয়া কৰি মানে কৰি আছে। ইফালে জেনেৰেটাৰ আছে। চাফা হোৱা নাইতো, চাফা কৰা হোৱা নাইতো, সেইকাৰণে আৰু কি। এয়া কেনেকুৱা লাগিছে। এয়া চাওক মোৰ